নগাঁৱৰ চামগুৰিত এতিয়া দিনে নিশাই বন্যহস্তীৰ উপদ্ৰৱ। চামগুৰি ৰঙাগড়া চাহ বাগানত অৱস্থান কৰিছে প্ৰায় 100ৰো অধিক এটা বন্যহস্তীৰ জাকে। দিনে নিশাই এতিয়া বন বিভাগৰ লোকে হাতীৰ জাকটো খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই। ৰঙাগড়া চাহ বাগান গড়িয়াজানকে ধৰি বহুকেইটা অঞ্চলত এতিয়া হাতীৰ জাকে অৱস্থান কৰা পৰিলক্ষিত হৈছে। হালনা আঞ্চলিক বনকৰ্মী আৰু উটমাৰী উপখণ্ড বনকৰ্মীসকলে উৰে নিশা বন্যহস্তীৰ কেইটাক খেদি পাহাৰলৈ পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। এইটো কোন জেগা হয়? এইটো ৰঙাগড়া চাহ বাগান। ইয়াতে কি হাতী কিমান দিন পলে? এই যোৱা ৰাতি আহিছে। কিমান হাতী আহিছে? 80-90টা মান হ'ব। মানে জাক এটা ডাঙৰ জাক এটা আহিছে। এই ৰঙাগড়াৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা গৈছে যে বন্যহস্তীকেইটা উপদ্ৰৱ চলাই আছে। তাৰ বাবে আপোনালোকে যি বন বিভাগৰ লোকে কিন্তু দিনে ৰাতি এতিয়া পহৰা কৰিবলগীয়া হৈছে, হাতীকেইটা উলিয়াই খেদিব পাৰিছে? নাই, এইকেইটা হাতী গুচি গৈছিল ধৰক কঠীয়াতলি, কামপুৰ এইবিলাক অঞ্চললৈ গুচি গৈছিল, কিন্তু তাৰ পৰা আকৌ উভতনি যাত্ৰা যোৱা ৰাতি আহি ৰঙাগড়াত আহি পাইছে। নাই, কোনো উপদ্ৰৱ চলোৱা নাই এতিয়ালৈকে। আজি ৰাতি গুচি যাব লাগে। পঠিয়াই আছো। ইয়াত চালনা আঞ্চলিক বন কাৰ্যালয়ৰ বনকৰ্মীসকল আৰু উদমাৰী উপখণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীসকল আছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।